মৰমৰ অকণিহঁত তোমালোকে ওনাম নামৰ উৎসৱটোৰ কথা শুনিছানে? এই কেৰেলা লগতে আন আন দাক্ষিণাত্যৰ ঠাইসমূহত ঘৰে ঘৰে ওনাম নামৰ এই উৎসৱ পালন কৰা হয়। এয়া হৈছে এটা হাৰ্ভেষ্ট ফেষ্টিভেল, অৰ্থাৎ তোমাৰ খেতিয়কসকলৰ এইটো এটা উৎসৱ বুলি মানি অহা হৈছে। আৰু এইখিনি সময়ত সকলোৱে আৰু এবিধ পূজা কৰে। সেই পূজাটো কি জানানে? তোমাৰ মহাবলী পূজা। মহাবলীৰ কথা শুনিছানে তোমালোকে? মহাবলীনো আছিল কোন? মহাবলী কোন আছিলে? আমি বলি ৰজাৰ কথা শুনিছোনে বাৰু? বলিৰ লগতে তোমাৰ বামন অৱতাৰ, ভগৱানৰ আন এটা অৱতাৰ বামন, এই কথাটো আমি শুনিছোঁ নহয় জানো? এই মহাবলী আছিলে তোমাৰ কেৰেলাৰ এসময়ত এজন প্ৰতাপী ৰজা। তেওঁ আছিল কাৰ ল'ৰা? বিৰোচন নামৰ এজন তোমাৰ অসুৰ ৰজাৰ পুতেক আছিল। আৰু প্ৰহ্লাদ যে ভক্ত প্ৰহ্লাদৰ নাতি আছিল। তেওঁ মহাপ্ৰতাপী আছিলে, সেইকাৰণে তেওঁৰ নাম দিয়া হৈছিলে মহাবলী। মহাবলী এজন খুব তোমাৰ প্ৰজাপৰায়ণ, মৰমীয়াল, দয়ালু, দানৱীৰ আৰু এজন সুশাসক হৈ বহুত দিন তোমাৰ নিজৰ ৰাজ্য শাসন কৰাৰ লগতে আন ৰাজ্যবিলাকো দখল কৰিবলৈ ধৰিলে। আৰু এসময়ত তেওঁ ত্ৰিভুৱন, তিনিওখন মানে তোমাৰ আকাশ, পাতাল আৰু তোমাৰ এই পৃথিৱী, এই তিনিওখনৰ ৰজা হ'বলৈ তেওঁ ইচ্ছা প্ৰকাশ কৰিলে। এই কথা যেতিয়া গৈ পেলাই তোমাৰ স্বৰ্গৰ ৰজা ইন্দ্ৰৰ কাণত পৰিল, ইন্দ্ৰৰটো বিৰাট ভয় লাগিল। এতিয়া যদি মোৰ ৰাজ্যখন কাঢ়ি লয় মহাবলীয়ে, কি হ'ব তেতিয়া? তেওঁ গৈ পেলাই বিষ্ণুৰ ওচৰ পালেগৈ। শ্ৰী বিষ্ণু অনন্ত শয্যাত ধুনীয়াকৈ তোমাৰ শংখ চক্ৰ গদা পদ্ম লৈ লক্ষী দেৱীৰ লগত বহি আছিল। আৰু সেই সময়তে ইন্দ্ৰ আন দেৱতাগণৰ লগত গৈ তেওঁৰ ওচৰ পালেগৈ আৰু ক'লে এই কথাটো যে মহাবলীয়ে বহুত একদম শৌৰ্য বীৰ্যৰে একদম ধুনীয়াকৈ শাসন কৰিবলৈ লৈছে আৰু সকলোৱে তেওঁক খুব ভাল পায়। এতিয়া লাহে লাহে তেওঁ দেখোন আমাৰ স্বৰ্গ ৰাজ্যখনৰ পিনেও মন মেলিছে, গতিকে প্ৰভু আমাক ৰক্ষা কৰক। এই বুলি কওঁতে ভগৱানে ভাবি চালে, ইপিনে মহাবলীয়ে কৃষ্ণৰ খুব ভক্ত। তেওঁৰ ককাক যেনেকৈ প্ৰহ্লাদ কৃষ্ণ ভক্ত আছিলে বা বিষ্ণু ভক্ত আছিলে, ঠিক তেনেদৰে তোমাৰ মহাবলীও কিন্তু কৃষ্ণ ভক্ত আছিলে। আৰু এটা কথা, তেওঁ যদিও খুব ভাল ৰজা আছিল, তেওঁ যিহেতু অসুৰ ৰজা আছিল, তেওঁ প্ৰবৃত্তি কিছুমান আসুৰিক আছিল। তেওঁ কি কৰিছিলে, এতিয়া বেলেগ বেলেগ ৰাজ্যসমূহো জোৰ জবৰদস্তি নিজৰ বাহুবলেৰে কাঢ়ি লৈছিলে। সেইটো এটা কথা আছিল। লগতে বিষ্ণুৱে ভাবিলে পৃথিৱীৰ ভাৰ তেওঁ সদায় সন্তুলন কৰি ৰাখে, অৰ্থাৎ বেলেঞ্চ কৰি ৰাখে। গতিকে তেওঁ ভাবিলে এজনেই যদি ইমান প্ৰতাপী হৈ যায়, বাকীবিলাকৰতো ভয়ৰ কাৰণ হ'ব, গতিকে মই তেওঁলোককো ৰক্ষা কৰিব লাগিব। আৰু তেওঁ শুনি আছিলে যে মহাবলী খুব দানৱীৰ আছিলে। তেওঁ যি খোজে তাকেই বোলে দান দি দিয়ে, তেওঁ এই কথাও শুনিছিলে। আৰু সেইবাবে মহাবলীৰ মনলৈ এটা অহংকাৰৰ ভাৱ আহিছিলে যে মই সকলোকে সকলো বস্তু দিব পাৰোঁ। এই কথাৰ চল ধৰিয়ে আমাৰ বিষ্ণু তেওঁ এইবাৰ কি অৱতাৰ ল'লে? বামন অৱতাৰ ল'লে। বামন অৱতাৰ হৈ তেওঁ মহাবলীৰ ওচৰলৈ গ'ল। মহাবলীয়ে সেই সময়ত যাগ যজ্ঞ কৰি সকলোকে দান দক্ষিণা কৰি আছিলে। তেতিয়া আমাৰ বামন ৰূপী বিষ্ণুৱে তেওঁক সুধিলে যে দানৱীৰ মহাবলী, মই যি খোজোঁ তুমি মোক দিব পাৰিবানে? সৰু ল'ৰাৰ নিচিনা দেখি মহাবলীয়ে অলপমান অহংকাৰো হ'ল, কিয়নো নোৱাৰিম মই তোমাক চব দিব, এই বুলি ক'লে যে মই মোৰ যজ্ঞৰ পিছত চবকে দান কৰোঁ,
তুমিও খোজা মোক কি খুজিব খুজিছা এই বুলি কওঁতে তোমাৰ শ্ৰী বিষ্ণুৱে 3 পদ মাটি খুজিলে 3 পদ মানে 3টা ভৰিৰ জোখেৰে বামনৰ ভৰিৰ জোখেৰে 3 খোজ মাটি খুজিলে এইটো কোৱাৰ লগে লগে তোমাৰ খুব হাঁহি উঠিলে তোমাৰ মহাবলী সাধাৰণ 3টা খোজ মই কেলৈ দিব নোৱাৰি লোৱা এই বুলি কওঁতে আমাৰ বামন ৰূপী বিষ্ণুৱে কি কৰিলে জানা প্ৰথম খোজটো দিওঁতেই গোটেই পৃথিৱীখনতেই তেওঁৰ গোটেই ভৰিটোৰে আগুৰি ধৰিলে তাৰমানে কিমান ডাঙৰ এখন ভৰি তেওঁ লগে লগে সৃষ্টি কৰিলে আনখন ভৰি তেওঁ ক'ত দিলে আকাশত দিলে অৰ্থাৎ গোটেই স্বৰ্গ ৰাজ্যখনো তেওঁৰ ভৰিৰ তলত সোমাই পৰিল এইবাৰ বামন ৰূপী বিষ্ণুৱে সুধিলে বাৰু এতিয়া মই 3 নম্বৰ ভৰিখন ক'ত দিওঁ জেগাই নাই দেখোন এই বুলি কওঁতে তোমাৰ কি কৰিলে মহাবলীয়ে তেতিয়া ভাবিলে যে এয়া ৰূপ কিন্তু আচল বামন ৰূপী সৰু ল'ৰাৰ নহয় এওঁ কোনোবা মায়াবী দেৱতা তেওঁৰ ভৰিত পৰি সুধিলে ক'লে যে এইবাৰ আপোনাৰ ভৰিটো মোৰ মূৰৰ ওপৰতে দিয়ক এই বুলি কোৱাৰ লগে লগে বিষ্ণুৱেতো সেই প্ৰকাণ্ড এখন ভৰি সাজি তেওঁৰ মূৰৰ ওপৰত দি দিলে আৰু লগে লগে কি হ'ল মহাবলী পাতাললৈ সোমাই গ'ল অৰ্থাৎ পৃথিৱীৰ তললৈ সোমাই গ'ল আৰু গৈ পাতাল পালেগৈ এই কথাত চব পিনে হাহাকাৰ লাগিল তেতিয়া বিষ্ণুৱে চবকে বুজালে যে এয়া সকলোৰে ভালৰ কাৰণে পৃথিৱীৰ সন্তুলনৰ কাৰণেহে কৰা হৈছে মহাবলীকো তেওঁ কি ক'লে পাতাললৈ গৈ পেলাই ক'লে যে তুমি আচলতে মোৰ পৰম ভক্ত সেইকাৰণেহে তোমাক মই উদ্ধাৰ কৰিলোঁ কোৱা তোমাক এতিয়া কি বৰ লাগে পাতালত সোমাই মহাবলীয়ে বিষ্ণুক প্ৰণাম কৰিলে আৰু ক'লে হে বিষ্ণু হে মোৰ ইষ্ট দেৱতা মোক আপুনি এটা বৰ দিয়ক যাতে মই প্ৰতি বছৰে মোৰ মৰমৰ ৰাজ্যখনলৈ গৈ মোৰ প্ৰজাসকলেও কেনেকৈ বাস কৰিছে তাকে চাব পাৰোঁ এই বুলি কোৱাত আৰু বিষ্ণুৱে তথাস্তু বুলি তেওঁক কি দিলে বৰ দিলে আৰু সেইবাবেই এই সময়খিনিত আমাৰ মহাবলী ৰজা তেওঁ পাতালৰ পৰা উঠি আহি তেওঁৰ ৰাজ্য কেৰেলা পায়হি আৰু সেই 10 দিন সকলো প্ৰজাই তেওঁক যিহেতু খুব ভাল পাইছিলে সেই সকলো প্ৰজাই কি কৰিলে তেওঁক এই 10 দিন পূজা কৰে মহাবলী পূজা হয় ইয়াত বুজি পাইছানে মহাবলীক পূজা কৰে তেওঁলোকৰ খুব ভাল এজন ৰজা বুলি ভাবিছিলে আৰু তেওঁলোকে ভগৱান বুলিয়ে তেওঁ পূজা কৰে গতিকে সেই মহাবলী পূজাটো ইয়াত চলি আছে 10 দিন পূজা হয় বৰ ধুমধামেৰে পূজা পাতে আৰু লগতে ওনামো হয় ওনামটো এটা তোমাৰ খেতিয়কসকলৰ এটা ফেষ্টিভেল যেনেকৈ আমাৰ মাঘ বিহু আমাৰ কাতি বিহু আমাৰ বহাগ বিহু হয়নে এই মানে গোটেই কথাখিনি আচলতে তোমাৰ সানমিহলি হৈ থকা কেৰেলাত এইখিনি সময়ত প্ৰতিখন ঠাইতে ধুনীয়াকৈ তোমাৰ পোকেলাম বুলি কয় ধুনীয়াকৈ তোমাৰ ফুলেৰে ধুনীয়াকৈ তোমাৰ হেৰি সাজে আমি যে কওঁ আমাৰ ধুনীয়া ধুনীয়া ফুলেৰে সাজ সজ্জা কৰে মাটিত এইবিলাক আঁকে আৰু লগতে তোমাৰ গোটেই লাইটেৰে ভৰাই পেলায় মানে সঁচাকৈ এটা জানিবলগীয়া কথা আমি এনেই বলি ৰজাৰ কথা জানো হয় নহয় বলিয়ে যে বামন ৰূপী বিষ্ণুক 3 ভৰি দিছিলে সেই কথা জানো কিন্তু ঠাই বিশেষে চোৱাচোন একেটা কাহিনীকে ঠাই বিশেষে বেলেগ বেলেগ হয় মই সদায় তোমালোকক কওঁ যে সাধুবিলাক প্ৰায় একেই খালি ঠাই বিশেষে নাম বেলেগ হৈ যায় তোমাৰ কাহিনীটো অকণমান উলট পুলট হৈ যায় হয়নে ভাল লাগিলনে তোমালোকৰ মহাবলীৰ এই সাধুটো শুনি এতিয়াৰ কাৰণে মই আইমাই বাই বাই জনালোঁ ঠিক আছে আকৌ আহিম তোমালোকৰ ওচৰলৈ আৰু এতিয়াৰ কাৰণে ভালকৈ খোৱাগৈ কাইলৈ স্কুল আছে স্কুলত পাঠ্যপুথি ভালকৈ পঢ়িবা তাৰপিছতহে যাতে মোৰ সাধুবিলাক চোৱা হয়নে
সাধু বা এই কাহিনীবিলাকো আমি আচলতে জানিব লাগে পঢ়াৰ অকল পাঠ্যপুথি পঢ়িলেইতো নহ'ব নহয় বাহিৰা কথাও জানিব লাগিব এইবিলাক কথা সদায় কাৰণে ভাল লগা সেইকাৰণেহে তোমালোকৰ লগত কৈ থাকোঁ আৰু সকলোৱে শুনি আছা মোৰ সাধুবিলাক সেইকাৰণেও মই কৈ থাকোঁ এতিয়া বুঢ়া হৈছোঁ নহয় সাধু কৈ ভাল লাগে ঠিক আছে বাই বাই